মোৰ ঘৰলৈ এই কৃষ্টিটো অহাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ। এই কৃষ্টিটো মানে আপোনালোকে প্ৰচাৰৰ কাৰণে যিটো ব্যৱস্থা লৈছে তাৰ কাৰণে এতিয়া এই যিটো মহৌখুন্দা কৃষ্টি এইটো আমাৰ দৰঙীয়া কৃষ্টিৰ এটা অন্যতম লোককৃষ্টি, আৰু এই লোককৃষ্টিটোৰ উদ্দেশ্য হ'ল মহৌখুন্দা মানে আচলতে মহ বনৰীয়া মহে মানে এটা সময়ত আমাৰ পথাৰবিলাকত এই আঘোণ মাহত পকা ধানত অনিষ্ট কৰিছিল। মহ, হাতী ইত্যাদি, ভালুকক মানে মহে ভয় কৰে, আৰু এই কৃষ্টিটো মানে এওঁলোকে হাতত টোকন লৈ আহিছে মহ খেদিবৰ কাৰণে, মানে বনৰীয়া মহ খেদিবৰ কাৰণে হাতত টোকন লৈ আহিছে। আৰু মহক মানে এই ভালুকে ভয় কৰে, সেইকাৰণে ভালুক এটা যদিও প্ৰকৃত ভালুক নহয়, ভালুকৰ আকৃতিৰ এটা মানুহকে ভালুক বনাই লৈ আহিছে, যাতে সেইটো দেখি মহবিলাকে ভয়তে আঁতৰি যায় আৰু মানুহবিলাকৰ যাতে যি ধাননি পথাৰখন ৰক্ষা পৰে তাৰ কাৰণে এই কৃষ্টিটো মানে আৰম্ভণিৰ পৰা এই কৃষ্টিটো এটা লোককৃষ্টি হিচাপে আৰু মহ খেদা কৃষ্টি হিচাপে প্ৰচলিত হৈ আছিল, আৰু বৰ্তমান এই কৃষ্টিটোৱে জনমানসত এটা লোককৃষ্টি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, আৰু লাভ কৰি ই অকল মানে আমাৰ দৰঙী কলা কৃষ্টিৰ এটা বিশেষ কৃষ্টি হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু অকল দৰঙতে নহয়, অসমতে নহয়, ই ভাৰতৰ বিভিন্ন ঠাইত এই কৃষ্টিয়ে সমাদৰ লাভ কৰিছে, আৰু মই এই কৃষ্টিটো যিসকলে এই কৃষ্টিটো বজাই ৰাখিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আগতে মানে কলচোচনি মানে এইটো যেতিয়া মানে যিটো প্ৰযুক্তিবিদ্যাৰ নাছিল তেতিয়া কলচোচনি দিয়ে মানে এটা ভালুকৰ সৃষ্টি কৰিছিল, আৰু তেতিয়া এটা মানুহৰ মাজত পৰম্পৰা আছিল যে সেই কলচোচনি যদি এই গৃহস্থৰ ঘৰত অকণমান ৰৈ যায় বা সেইখিনি যদি গৃহস্থই সংগ্ৰহ কৰে তেতিয়া সেই ঘৰখনৰ হেনো এটা মানে মংগল সাধন হয়, সেইটো কাৰণে কলচোচনি ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া প্ৰযুক্তিবিদ্যাৰ মানে ফলত ভালুকৰ এটা সুন্দৰ ড্ৰেছত এটা হুবহু ভালুক মানে তৈয়াৰ কৰিব পৰা হৈছে, আৰু যাৰ দ্বাৰাই এই কৃষ্টিটোৱে বিশেষ এটা মৰ্যাদা লাভ কৰিছে। আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি। আঘোণ মাহৰ পূৰ্ণিমা তিথিত আমি গাঁৱৰ সকলোবোৰ ৰাইজ লগ হৈ মহ খেদা গীত গাবলৈ আহোঁ ঘৰে ঘৰে। আমি এই কৃষ্টিটো আপুৰুগীয়া কৃষ্টি, এই কৃষ্টিটোক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো মৰহি হৈ যাবলৈ ওলাইছে। প্ৰজন্মৰ যাতে এই কৃষ্টিটোৰ বিষয়ে জানিব পাৰে, শিকিব পাৰে, তাৰ বাবে আমি অহৰহ চেষ্টা চলাই আছোঁ। ইয়াৰ উদ্দেশ্য কি? আগৰ দিনত পথাৰত যেতিয়া ধান পকে তেতিয়া বনৰীয়া মহবোৰে পকা ধানবোৰ খাবলৈ আহে, আৰু সেই মহবোৰ খেদিবৰ কাৰণে ভালুক বনাই, ভালুকৰ প্ৰতীক চিহ্ন এটা বা কোনোবা মানুহ এজনক ভালুক বনাই আমি মহ খেদিব আহোঁ, কাৰণ মহে ভালুকক ভয় কৰে। মহখুন্দাটো আমি প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে খেদিম আঘোণৰ পূৰ্ণিমাৰ দিনা। তেওঁলোকেও আমাক গৃহস্থইও আশীৰ্বাদ দিয়ে আৰু আমি তেওঁলোকক আশীৰ্বাদ দিওঁ। Pani.